হিল্লোল ভাঙি এনেধৰণে আচলতে গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা দেখুৱাবলৈ এনেধৰণে ওলাই আহিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিপাঝাৰৰ ঘোঁৰাবান্ধাৰ এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত, য'ত আচলতে এনেধৰণে এইসকল ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ এইসকল ৰাইজ ওলাই আহিছে। আৰু যিহেতু তিনিগৰাকীকৈ হেভিৱেট প্ৰাৰ্থীয়ে ইতিমধ্যে দৰং ওদালগুৰি লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়া, BPFৰ দুৰ্গাদাস বড়ো আৰু কংগ্ৰেছৰ মাধৱ ৰাজবংশী। এই তিনিগৰাকী হেভিৱেট প্ৰাৰ্থীৰ মাজতেই এই যুঁজখন আৰম্ভ হ'ব বুলি ইতিমধ্যে সাধাৰণ ৰাইজে ধাৰণা কৰিছে। আৰু আমি কিছু লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। 5 বছৰ মূৰত পুনৰ এই দেশৰ সাধাৰণ নিৰ্বাচন, কেনেধৰণে আপোনালোকে শ্ৰদ্ধাশীল, কেনেধৰণে দেশৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা? আচ্ছা, আমাৰ অধিকাৰ হৈছে ভাৰতীয় নাগৰিক হিচাপে আমি ভোট দিয়াৰ অধিকাৰ। আমাৰ ৰাতিপুৱা 5 বজাৰ পৰাই এই ভোটগ্ৰহণ কেন্দ্ৰত লাইন পাতি এতিয়া কিছু সময়ৰ পিছতে ভোটদান কৰা হ'ব। গতিকে আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব আহিছোঁ। আৰু লগতে আমাৰ এই দেশৰ তথা অসমৰ যি উন্নয়ন, এই উন্নয়ন যাতে আৰু বেছি হয়, তাৰ কাৰণে আমাৰ যোগ্য প্ৰাৰ্থী এগৰাকীক আমি ভোট দিবৰ কাৰণে নিৰ্বাচন কৰি লৈছোঁ আৰু সেই হিচাপে আমি ভোট দিবৰ কাৰণে আহিছোঁ। কিছু মহিলা আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে মই দেখুৱাইছোঁ এইসকল মহিলা যিয়ে আচলতে এনেধৰণে ভোটদান গ্ৰহণ প্ৰক্ৰিয়া কৰিবলৈ ওলাই আহিছে। মই কথা পাতিম। বাইদেউ, যিহেতু আপোনালোকে এনেধৰণে ভোটদান কৰিবলৈ আহিছে, গতিকে মনত কেনেধৰণৰ ভাৱ, কেনেধৰণৰ আচলতে দায়বদ্ধতা মনত ৰাখি ওলাই আহিছে আপোনালোকে? আমি ৰাতিপুৱাই উঠিছোঁ, অন্যদিনা দেৰিকৈ উঠোঁ, কিন্তু আজি ভোটটো দিম বুলি আজি সোনকালে উঠি আমি নিজৰ দায়বদ্ধতা পালন কৰি ঘৰত গৈ কামবিলাক কৰিম। আৰু কি ভাবিছে, মনত কেনেধৰণৰ ভাৱধাৰা? কি ভাবিম আৰু ইমান উৎসুকতাৰে ইয়ালৈ আহিছোঁ, ভালকৈ ভোট দিম। আমি যিহেতু যিটো উপযুক্ত প্ৰাৰ্থী বুলি মই নিজে বিবেচিত ভাবোঁ, আমি দিম। আৰু দেশৰ প্ৰতি আপোনালোকৰ নিশ্চয়কৈ দায়বদ্ধতা আছে। দেশখন আচলতে কেনেধৰণে এগৰাকী যোগ্য প্ৰাৰ্থী পায়, তাৰ প্ৰতিও আপোনালোকৰ নিশ্চয় ভাৱ আৰু ধাৰণা আছে। নিশ্চয় আছে। তেওঁলোকৰ প্ৰতি আমাৰ দায়বদ্ধতা নিশ্চয় আছে। আমি কৰ্মৰ সৈতেও তেওঁলোকক দেখুৱাই দিম যে আমি তেওঁলোকৰ প্ৰতি কেনেকুৱা দায়বদ্ধতা পালন কৰোঁ। আগন্তুক 5 বছৰত যিয়ে আচলতে দেশখনক প্ৰতিনিধিত্ব কৰে, তেওঁলোকে আচলতে জনসাধাৰণৰ দায়বদ্ধতাক ভালকৈ ৰূপায়ণ কৰিবলৈ সক্ষম হয়। সক্ষম হ'ব বুলি ভাবোঁ। আৰু তেওঁলোকে দায়বদ্ধতা নিয়াৰিকৈ পালন কৰিব বুলি ভাবোঁ। এয়া মই দেখুৱাইছোঁ, এনেধৰণে এইসকল ভোটাৰে যে শাৰী পাতি পোৱাতে থিয় হৈছে। আৰু এতিয়ালৈকে আচলতে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও তেওঁলোকে অতি উৎসুকতাৰে এনেধৰণে এই স্থানত শাৰী পাতা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব, দৰং জিলাৰ 3টাকৈ বিধানসভা সমষ্টিত আজি যি ধৰণে আচলতে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে, তাত দিলীপ শইকীয়া, মাধৱ ৰাজবংশী আৰু BPFৰ মাজত এনেধৰণৰ ত্ৰিকোণীয় যুঁজ হ'ব বুলি ইতিমধ্যে সাধাৰণ ৰাইজে ধাৰণা প্ৰকাশ কৰিছে। যিহেতু ক'ব লাগিব, বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমানে দলগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি ভোটাৰ ৰাইজক BPFত ভোট দিবলৈ আহ্বান কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত যি সংসদীয় নিৰ্বাচন যেনেধৰণে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীৰ যি ধৰণে আচলতে জয়ৰ বাট নিশ্চিত হৈছিল, কিন্তু শেহতীয়াভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত এই মজিবুৰ ৰহমানৰ বিষয়টোৱে আচলতে কিছু প্ৰভাৱিত কৰিছে। আৰু দ্বিতীয়তে ক'ব লাগিব, যিহেতু মাধৱ ৰাজবংশী কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ পিছতো বসন্ত দাসে কিন্তু ইতিমধ্যে যি ধৰণে আচলতে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে, তাত আচলতে আওপকীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়াক তেওঁ আচলতে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। এই যিটো বাতাবৰণ, এই বাতাবৰণে কিন্তু ৰাইজৰ মাজত কিছু আচলতে শংকা সন্দিহান আচলতে তেওঁলোকৰ মনত উদয় হৈছে।